কাটঅফৰ কথা বহুতেই সুধি থাকে কাটঅফৰ ভিডিঅ' বনাবলৈ দি থাকে বহুতে আচলতে আমি কাটঅফৰ ভিডিঅ' আগতে বহুত প্ৰস্তুত কৰিছিলোঁ কিন্তু তাৰ পিছতো বহুতেই বিচাৰে যে কাটঅফৰ ভিডিঅ' তেওঁলোকে লাগে বা নাম্বাৰবিলাক তেওঁলোকে শ্বেয়াৰ কৰে যে এইখিনি নাম্বাৰ তেওঁলোকৰ মেৰিট লিষ্টত নাম আহিব নে নাহে কথা হৈছে প্ৰথমতে আমি আলোচনা কৰিম যে এইবাৰ কাটঅফ কিয় কম হ'ব পাৰে এইবাৰ কাটঅফ কম হোৱাৰ যথেষ্টকেইটা কাৰণ আছে তাৰ মেইন তিনিটা কাৰণ অকণমান আলোচনা কৰিম যে প্ৰথম কাৰণটো হৈছে যি NISৰ যিখিনি কেণ্ডিডেট আছিলে তেওঁলোক যিহেতু বৰ্তমান সুপ্ৰিম কোৰ্টৰ আদেশত ইনভেলিড ইয়াৰ কাৰণে বহুত মানুহৰ যেনেকুৱা মাৰ্ক আছিলে আমি গম পাইছিলোঁ যে NISৰ বহুসংখ্যক প্ৰাৰ্থীৰ নাম্বাৰ যথেষ্টখিনি ভাল নম্বৰ আছিলে মানে কাৰণ তেওঁলোক এক্সপেৰিয়েঞ্চ আছিলে আৰু এটেতে হওক বা চিটেতে হওক দুটা বস্তু ক্লিয়াৰ কৰিছিলে আৰু ভাল মাৰ্ক তেওঁলোকে লৈছিলে বৰ্তমান যিহেতু তেওঁলোক এতিয়া ইনভেলিড সেইকাৰণে তেওঁলোকৰ এটা বহুত সংখ্যক প্ৰাৰ্থী যিহেতু বঞ্চিত হ'ব লগা হ'ল তাৰ কাৰণে কাট অফটো ভালেখিনি ডাউনলৈ আহিব দ্বিতীয় কাৰণ হৈছে আগতে আমি সকলোৱে গম পাইছিলোঁ যে যেতিয়া DLED বা BEd উত্তীৰ্ণ হয় তেতিয়াহ'লে BEd প্ৰাৰ্থীজনে LPটো এপ্লাই কৰিব পৰা আছিলে আৰু UPটো পৰা আছিলে কিন্তু বৰ্তমান আৰু এটা সুপ্ৰিম কোৰ্টৰ ফালৰ পৰাই জাজমেণ্ট এটা আহিলে আৰু সেই জাজমেণ্ট মতে BEd যিখিনি প্ৰাৰ্থী আছে তেওঁলোক LPৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বা তেওঁলোকৰ কেণ্ডিডেটছাৰ LPৰ ক্ষেত্ৰত নহয় তেওঁলোকে UPত পাৰিব GTBGTত পাৰিব তেনেকুৱা আপাৰ লেভেলত পাৰিব কিন্তু লোৱাৰ প্ৰাইমাৰী ছেকশ্যনত যিটো LP বুলি কোৱা হয় তাত তেওঁলোকে এলিজিবল নহয় যাৰ কাৰণে তাৰ পৰাও যথেষ্টখিনি মানুহ ৰিডিউচ হোৱা দেখা যাব কাৰণ আপোনালোকে জানে যে BEd পাছ আৰু এইফালে LP যেনিবা দুটা তেওঁ কোৱালিফাই কৰিছে LP আৰু UP কিন্তু দেখা গৈছে LPটো তেওঁৰ ভালেখিনি মাৰ্ক থকা আমি তেনেকুৱা ধৰণৰ আমি কেণ্ডিডেট পাইছোঁ তেনেকুৱা কেণ্ডিডেটো তেওঁলোকে LPৰ ক্ষেত্ৰত অযোগ্য হোৱাৰ লগে লগে তেওঁলোক আকৌ UPৰ ফালে বা টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ফালে তেওঁলোকে পৰীক্ষা দিবলৈ চেষ্টা কৰিব সেইটো এটা কাৰণ যে কাট অফ কমাৰ আৰু এটা কাৰণ আছিলে যে যিসকলে যেনিবা কণ্ট্ৰেকচুৱেল টিচাৰ আছিলে তেওঁলোকে আগতে মানে কি কৰিছিলে যে আকৌ ফ্ৰেছ ৰিক্ৰুটমেণ্টত তেওঁলোকে এপ্লাই কৰি কেনে তেওঁলোকে সেনেকৈ আকৌ কণ্ট্ৰেকচুৱেলৰ পৰা ৰেগুলাৰ হ'ব তেওঁলোকে বিচাৰিছিলে বা তেনেকৈ বহুতে এপ্লাই কৰি হৈছিলেও এইবাৰ যিহেতু দেখা গ'ল যিটো এটা ছিষ্টেম এটা কৰিলে এই ছিষ্টেমত যিখিনি ঠিকাভিত্তিক শিক্ষক আছিলে তেওঁলোকৰ নিয়মীয়াকৰণ হ'ল নিয়মীয়াকৰণ হোৱাৰ লগে লগে তেওঁলোকে যদি DEEত এপ্লাইও কৰিছিলে তেওঁলোকৰ কেণ্ডিডেটছাৰটো তাৰ কেঞ্চেল হ'ব ভেৰিফিকেশ্যন যিহেতু তেওঁলোক নাযাবই কেঞ্চেল হোৱাৰ লগে লগে তাতো কাট অফ যথেষ্টখিনি কমিব এইকেইটা হৈছে মেইন কাৰণ তাৰপিছতো ভালেকেইটা কাৰণ আৰু থাকিব পাৰে তথাপিও মেইন কাৰণ যিকেইটা আছে এইকেইটাই কাৰণ কথা হৈছে BEdটো আৰু NISৰ যিটো আৰু এইটো যিটো কণ্ট্ৰেকচুৱেল ইছ্যু এইখিনি এটা বহুত ডাঙৰ কাৰণ আৰু এই কাৰণতেই মানে কাট অফটো কমিব আৰু বৰ্তমান যি আপোনালোকে কাট অফৰ কথা সুধি আছে এই কাট অফটো ইয়াতে মই স্ক্ৰীণত আপোনালোকে দেখিছে 54 এটা দেখিছে LPৰ ক্ষেত্ৰত আৰু UPৰ ক্ষেত্ৰত 57 দেখিছে কিন্তু এই LPৰ ক্ষেত্ৰত 54 কাট অফ যাব পাৰে কোনবিলাক কেণ্ডিডেটৰ ক্ষেত্ৰত যিসকলে STP STH বা SC তেনেকুৱা ধৰণৰ কাষ্টত যদি বিলং কৰে তেনেকুৱা ক্ষেত্ৰত কাট অফটো 54 মানলৈকে অহাৰ চান্স থাকিব তাৰপিছত তাৰ মাজত আৰু এটা কথা ক'ব বিচাৰিম যিহেতু এই যিখিনি কালচাৰেল চাৰ্টিফিকেটৰ কথা এটা ইছ্যু বৰ্তমান চলি আছে বা যিটো ভেৰিফিকেশ্যন হৈ আছে এই ভেৰিফিকেশ্যনটো ষ্ট্ৰিক্ট হ'ব বুলি আমি খবৰ লাভ কৰিছোঁ যিহেতু নিজেই এইবিলাক কথা নিউজতো প্ৰকাশিত হৈছে বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই কথাবিলাক অৱগত কৰিছে ষ্ট্ৰিক্ট ভেৰিফিকেশ্যন হ'ব জালিয়াতি কোনো কাৰণতে হ'ব নিদিব সেইটো এটা কাৰণ কাট অফ কমাৰ আৰু এইখিনি যদি ভালদৰে হেৰি হয় আৰু কালচাৰেল চাৰ্টিফিকেট বা তেনেকুৱা ধৰণৰ যিবিলাক একচেপ্ট কৰিব লাগে কৰিলে যিখিনি কৰিব নালাগে সেইখিনি যদি নকৰে তেতিয়াহ'লে নিশ্চয়কৈ কমিব তথাপিতো 54 কাট অফ যাব পাৰে STP STH SC তেনেকুৱা কেটেগৰীৰ ক্ষেত্ৰত 54 কাট অফ এটা যাব পাৰে LPৰ ক্ষেত্ৰত ঠিক তেনেকৈ যদি আপোনালোকে
চাই যে OBC ক্ষেত্ৰত ধৰক 57 তেনেকুৱা মানলৈকে নামি আহিব পাৰে আৰু যদি জেনেৰেল কেণ্ডিডেটৰ কথা সোধে তেতিয়াহ'লে তেওঁলোকৰ 58 59 তেনেকুৱা এটা হ'ব পাৰে যিহেতু কেণ্ডিডেট কমিব এবাৰ সেইটো কাৰণে আৰু যদি কালচাৰেল চাৰ্টিফিকেটবিলাকৰ ভাল ভেৰিফিকেশ্যন হয় তেতিয়াহ'লে কমি যথেষ্টখিনি আহিব আৰু ইউপিৰ ক্ষেত্ৰতো যিহেতু বহুতে জানিব বিচাৰে ইউপিৰ ক্ষেত্ৰত কাট অফ তুলনামূলকভাৱে LPতকৈ বেছি যায় আৰু যোৱাৰ তাৰো কাৰণ যথেষ্টখিনি আছে আৰু সেইখিনি কাৰণ হৈছে যে পদৰ সংখ্যা তেনে নগণ্য বহুত কম সেইটো এটা কাৰণত মানে কাট অফটো অকণমান বেছি যায় তথাপিতো যদি আপোনালোকে লক্ষ্য কৰে ইউপিৰ ক্ষেত্ৰত 57 আহিব পাৰে সেইসকল কেণ্ডিডেটৰ যিসকলে যেনিবা STP STH আমি দেখিছোঁ কাৰণ কাট অফটো কমাৰ যিকেইটা আমি কথা আলোচনা কৰিলোঁ তেনেকুৱা ক্ষেত্ৰত আৰু জেনেৰেলৰ ক্ষেত্ৰত 60+ যাবই তেনেকুৱা এটা ধাৰণা আমাৰ হৈছে কাৰণ ইমান কমেও নাহে তাৰপিছত যদি আপোনালোকে চাই OBCৰ ক্ষেত্ৰতো কাট অফটো ইমান এটা কমি নাহে তথাপিতো আমি যিখিনি NIOS বা এনেকুৱা ধৰণৰ বস্তুখিনি যদি বাদ দিওঁ সেইখিনি বস্তু বাদ দিবই লাগিব কাৰণ সেইখিনি যিহেতু সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা ভাৰ্ডিক্ট আছে সেইখিনি বস্তু বাদ দিয়াৰ লগে লগে বা SC কেটেগৰীৰ ক্ষেত্ৰত 57ৰ পৰা 59 মানলৈ হয়তো তেওঁলোকৰ কাট অফটো নামিব পাৰে ইউপিৰ ক্ষেত্ৰত তাৰপিছত যদি চাই তেতিয়াহ'লে OBC ক্ষেত্ৰত 61 তেনেকুৱা ধৰণৰ কাট অফ এটা আহিব পাৰে আৰু জেনেৰেলৰ ক্ষেত্ৰত যদি চাই 62+ থকাখিনি হয়তো আহি যাব পাৰে কিন্তু এইবিলাক এটা প্ৰেডিকশ্যন কৰা হৈছে কাৰণ এইটো কথা কোনেও আচলতে ক'ব নোৱাৰে কাৰণ এইবাৰ প্ৰথম হ'বলৈ গৈ আছে যিটো মাৰ্কিং ছিষ্টেম নতুন গোটেইখিনি বস্তু নতুন হৈছে আৰু যিখিনি কালচাৰেল চাৰ্টিফিকেটৰ কথা আপোনালোকে পালে যিখিনি 1800 মানুহৰ চাৰ্টিফিকেট সেইখিনি যদি ষ্ট্ৰিক্ট ভেৰিফিকেশ্যন হয় নিশ্চয় কাট অফটো কমি আহিব কিন্তু যদি সেইখিনি ষ্ট্ৰিক্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত যদি এনেকুৱা কিছুমান চাৰ্টিফিকেট থাকে যিখিনি গ্ৰহণ হ'ব নালাগে যদিও নোহোৱাৰ পিছতো যদি গ্ৰহণ হয় তেতিয়াহ'লে কাট অফটো বাঢ়িব কিন্তু আমি ভাবোঁ যে এই ক্ষেত্ৰত DEৰ ফালৰ পৰা যিখিনি তেওঁলোকে কাৰ্যপন্থা লৈছে বৰ্তমান যে নেশ্যনেল লেভেলত বা তেনেকুৱা যি ক্ৰাইটেৰিয়া বান্ধি দিছে তেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়াত যেতিয়া বস্তুখিনি পেলাব তেতিয়া আমি এটা কথা ভাবিব পাৰোঁ যে এই যিখিনি ECR মানুহ যথেষ্টখিনি কমি আহিব কিন্তু যদি ECR মানুহ কমে NIOSৰ মানুহ B.Ed LPৰ ক্ষেত্ৰত আৰু এইফালে কণ্টেক্সুৱেল টিচাৰ্ছখিনি যেতিয়া হেৰি হ'ল তেনেকুৱা এটা চিনাৰিঅ'ত আমি এইটো যাবলৈ আমি এটা লক্ষ্য কৰিব পাৰোঁ যে কাট অফ নিম্নগামী হ'ব আৰু যিখিনি কথা ক'লোঁ তেনেকুৱা ধৰণৰ কাট অফ এটা যোৱাৰ সম্ভাৱনা হয়তো থাকিব পাৰে তথাপিতো এইবিলাক কেতিয়াও ফাইনেল নহয় আপোনালোকে এইটো ফাইনেল বুলি কেতিয়াও নাভাবিব আমি জাষ্ট প্ৰেডিক্ট এটা কৰিছোঁ আৰু আপোনালোকৰ মতামত আপোনালোকে জনাব কমেণ্টৰ জৰিয়তে যে কাট অফ কেনেকুৱা হ'ব পাৰে আৰু আমি লাইভ ছেশ্যন এটা দিম কেইদিনমান পিছত দিব লাগিব আৰু এইটো লাইভ চাটত মাৰ্কছখিনি আমি চাবলৈ চেষ্টা কৰিম আগতে যেনেকৈ চাইছিলোঁ তেনেকৈ অকণমান চাবলৈ আমি চেষ্টা কৰিম